হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। বহুতো ষ্টুডেণ্টে সুধিছিলে যে ছাৰ আমাক ক্লাছ 7ৰ এনুৱেল এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰ লাগে প্ৰিভিয়াছ ইয়াৰৰ। ঠিক আছে, গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে লৈ আহিছোঁ। কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা, ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাটো কমন আহিব। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 1, ৰাইট ফাৰ্ষ্ট 6 লাইনছ অফ দ্য পয়েম ডাফোডিলছ। ডাফোডিলছ নামৰ যিটো পয়েম আছিল, কবিতা আছিল তোমালোকৰ, ইয়াৰে তোমালোকক প্ৰথম 6 শাৰী লিখিব দিছিল, ইয়াতে 6 নম্বৰ দিছিলে। ঠিক আছে, 2 নম্বৰত কি দিছে চোৱা, 2 নম্বৰত দিছিল ভেৰি শ্বৰ্ট কুৱেশ্যন। ঠিক আছে, ইয়াতে 10টা কুৱেশ্যন দিছিলে, শ্বৰ্ট কুৱেশ্যন। এই 10টা কুৱেশ্যনত প্ৰত্যেকটোতে 1 নম্বৰ কৰি 10 নম্বৰ আছিলে। ফাৰ্ষ্ট কুৱেশ্যনটো আছিল হু মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ, অৰ্থাৎ ভিলেজ ৰকষ্টাৰ নামৰ যিখন ফিল্ম আছিল, এই ফিল্মখন কোনে লিখিছিলে সেয়া আমাক সুধিছে। গতিকে ভিলেজ ৰকষ্টাৰ নামৰ যিখন ফিল্ম আছিল, এই ফিল্মখন লিখিছিলে ৰীমা দাসে। ঠিক আছে, RIMA, ৰীমা দাস। ঠিক আছে, গতিকে কাৰেক্ট এনচাৰ ৰীমা দাস হ'ব। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ B, হোৱাট ইজ এ হবি? হবি কি হয় তোমালোক সুধিছে। হোৱাট ইজ এ হবি? হবি কি হয়? ঠিক আছে, একেবাৰে ইজি কুৱেশ্যন হয়। কমেণ্ট কৰাচোন যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা হোৱাট ইজ হবি, হবি কি হয়। ঠিক আছে, হবি কি হয় কমেণ্ট কৰা। তোমালোকে এনেধৰণে লিখিব পৰা, এ হবি ইজ এন এক্টিভিটি that you enjoy doing in your spare time. ঠিক আছে, বা এনেকৈ লিখিব পৰা যে activities which, তোমালোকে কিতাপত এনেধৰণে আছে, activities which give us fun and joy are hobby. ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো চোৱা, what were the names of Mohen's friends? অৰ্থাৎ মহেনৰ বন্ধুসকলৰ নাম কি আছিলে সুধিছে। what were the names of Mohen's friends? মহেনৰ যিসকল বন্ধু আছিল তেওঁলোকৰ নাম কি আছিলে সুধিছে। গতিকে কমেণ্ট কৰাচোন মহেনৰ বন্ধুসকলৰ নাম কি আছিল। মই তোমালোক লিখি দিছোঁ ছাইডত। ঠিক আছে, তোমালোকে নোট কৰি ল'বা। সঞ্জু আছিলে এজন, হয়নে? এজন আছিলে সঞ্জু। আৰু এজন কোন আছিলে? নন্টু আছিলে এজন। সঞ্জু, নন্টু। আৰু কোন আছিলে? আৰু আছিলে ৰিংকু। সঞ্জু, নন্টু, ৰিংকু, আৰু এজন আছিলে ৰুমন। ঠিক আছে, এওঁলোক 4জন আছিলে মহেনৰ বন্ধু। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ D, হু ৱেলকাম এণ্ড ইন দ্য ডাইনিং ৰুম? কোনে ৱেলকাম কৰিছিলে এওঁলোক ডাইনিং ৰুমলৈ, এইটো সুধিছে। কমেণ্ট কৰাচোন যদিহে তোমালোকে ইয়াৰে আনচাৰটো জানা। কাৰেক্ট আনচাৰটো কি হ'ব? কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব মৰ্টি। ঠিক আছে, MOORTIE। মৰ্টি কোন আছিলে? কেট, মেকুৰীটো আছিল। মৰ্টি হাৰ কেট, তাইৰ যিটো মেকুৰী আছিল, ৱেলকাম হাৰ ইন দ্য ডাইনিং ৰুম। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ৱাজ কাইণ্ড? কি সুধিছে? হোৱাট ৱাজ কাইণ্ড? কমেণ্ট কৰাচোন যদিহে জানা হোৱাট ৱাজ কাইণ্ড। গতিকে তোমালোকে লিখিব পৰা, দ্য অথৰ্ছ ব্ৰাদাৰ ইন ল ৱাজ কাইণ্ড। দ্য অথৰ্ছ ব্ৰাদাৰ ইন ল ৱাজ কাইণ্ড। নেক্সট চোৱা, F নম্বৰ কুৱেশ্যনটো, হোৱাট ইজ দ্য নেম অফ দ্য পয়েট অফ দ্য পয়েম দ্য ডাফোডিল? এতিয়া ডাফোডিল নামৰ যিটো পয়েম আছিল, কবিতা আছিল, কবিতাটোৰ পয়েট কোন হয়, কবি কোন আছিলে সেয়া আমাক সুধিছে। গতিকে কোন আছিলে কমেণ্ট কৰাচোন। উইলিয়াম ৱৰ্ডছৱৰ্থ আছিলে। ঠিক আছে, মই ইয়াত লিখি দিছোঁ তোমালোকক, উইলিয়াম, WILLIAM, উইলিয়াম ৱৰ্ডছৱৰ্থ। ঠিক আছে, WORDSWORTH। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ G। কুৱেশ্যনটো আছিল ৱেৰ ইজ ধুনু ফ্ৰম? ধুনু ক'ৰ আছিলে, কোনখিনি ঠাইৰ আছিলে ধুনু, বা ধুনুৰ ক'ত বাসিন্দা আছিলে সেইটো সুধিছে। ৱেৰ ইজ ধুনু ফ্ৰম? কমেণ্ট কৰাচোন যদিহে জানা ৱেৰ ইজ ধুনু ফ্ৰম।
কিমান পৰিছা নিজকে টেষ্ট কৰা তোমালোকে question to correct to answer here about Dhunu is from Kaladia village near Soigao in Kamrup district of Assam ঠিক আছে দেখে গাঁওখনৰ নাম মই তোমালোক লিখি দিছো কে এ এল এ আৰ ডি আই ৱাই এ ভি আই ডবল এল এ জি ই Next question, Chua. 8th number. Who used to say there is no child more beautiful than my grandson? Who used to say there is no child more beautiful than my grandson? Your correct answer ki hobo? Correct answer to hobo Akbar. ঠিক আছে correct answer কি হ'ব আকবৰ হ'ব আকবৰ used to say মই ভালদৰে লিখি দিছো তোমালোকক ঠিক আছে তোমালোকে এনে ধৰণে লিখি লবা আকবৰ used to say there is no child more beautiful than my grandson ঠিক আছে next question চোৱা what made the night appear more haunting what made the night appear more haunting অৰ্থাৎ সিহঁতকেইটা যে ৰাতি গৈছিলে চাৰিজন বন্ধু আছিল হয়নে এই বন্ধুকেইজনৰ মানে কিহৰ কাৰণে বেছি ভয় লগা যেন অনুভৱ হৈছিল সিহঁতৰ হেতু সুধিছে হোৱাট মেড কিহৰ বাবে সিহঁতৰ বহুত বেছি ভয় লাগিছিল ৰাতি উৰুকাৰ ৰাতি ঠিক আছে গতিকে লিখিবা এনে ধৰণে তোমালোকে ইট ওয়াজ মিডনাইট and it was very silent on a cold journey night হেতু কি আছিল যেতিয়া সিহঁত গৈছিলে হয়নে শাক-পাচলিৰ বাগিচাখনলৈ গৈছিলে তেতিয়া সময়খিনি কি আছিল মিডনাইট আছিল মিডনাইট মানে হৈছে মাজনিশা আছিল হয়নে আৰু চাৰিওফালে সাইলেন্ট আছিল কাৰণ ৰাতি সকলোৱে শুৱে হয়নে আৰু ঠাণ্ডাৰ দিন আছিল ঠিক গতিকে সেই কাৰণে সিহঁতৰ কি লাগিছিল অলপমান ভয় লগা যেন হৈছিল নেক্সট ওয়া যে নম্বৰ কোৱেশ্চন নেম টু ইনডোৰ হবিজ দুটা ইনডোৰ হবিজৰ নাম লিখিবলৈ দিছে তোমালোকক নেম টু ইনডোৰ হবিজ ইনডোৰ হবিজ কি কি হয় দুটা কমেন্ট কৰাচোন তোমালোকে ইনডোৰ হবিজ কি কি হয় ইনডোৰ হবিজ হৈছে ৰিডিং বুকস লিখিব পৰা ঠিক আছে ৰিডিং বুকস R E A D I N G ৰিডিং বুকস কিতাপ পঢ়াটো হৈছে ইনডোৰ হবি আৰু এটা আমি কি লিখিব পাৰো কুকিং লিখিব পাৰো হয়নে CWKING ৰিডিং বুকস কুকিং বেকিং এটসেট্ৰা আদিবোৰ হৈছে ইনডোৰ হবিজ এইবোৰ আমি ঘৰতে থাকি ঘৰৰ ভিতৰতে থাকি কৰিব পাৰো আৰু আউটডোৰ হবিজ কোনবোৰ যিবোৰ আমি ঘৰৰ বাহিৰত গৈ কৰিব লাগে নেক্সট সাবা কোৱেশ্চন নম্বৰ 3 টু শৰ্ট কোৱেশ্চন দিছে ইয়াতে 2 নম্বৰ কৈ দিছিল পাঁচটা প্ৰশ্ন টোটাল 10 নম্বৰ দিছিলে প্ৰথম যেটো প্ৰশ্ন এটো চোৱাচোন কি দিছিলে ফাৰ্স্ট কোৱেশ্চনটো দিছিলে বা প্ৰথম প্ৰশ্নটো দিছিল why was Akbar happy Akbar কিহৰ কাৰণে খুশি আছিল হেতু খুদিছে why was Akbar happy কমেন্ট কৰাচোন আকবৰ কিহৰ কাৰণে খুশি আছিল তোমালোকে মই কৈ দিছো তোমালোকে লিখি লবা Akbar was very happy as his son Salim had a son Akbar কিহৰ কাৰণে খুশি আছিল কাৰণ আকবৰৰ কি আছিল চোৱা Akbar was very happy because as his son Salim had a son ঠিক আছে এনে ধৰণে লিখিবা তেওঁৰ পুতেক আছিল সলিম আছিল সলিমৰ এজন লৰা সন্তান জন্ম হোৱাৰ বাবে তেওঁ খুশি হৈছিল নেক্সট চোৱা 2 নম্বৰ প্ৰশ্নটো হোৱাট ইজ ইৰফানস হবি তোমালোকে হবিজ নামৰ যেটো পাঠ আছিল তাত তোমালোকে ইৰফানৰ হবিৰ বিষয় পাইছিলা হয়নে হোৱাট ইজ ইৰফানস হবি ইৰফানৰ হবি কি আছিল সুধিছে ইৰফানৰ হবি কি আছিল ইৰফানৰ হবি আছিল পেইন্টিং ঠিক আছে ইৰফানৰ হবি আছিল পেইন্টিং PAINTING তো তোমালোকে লিখিব লাগিব Irfan's hobby is painting next সুধিছে what does he like to do হি কি কৰি ভাল পাইছিল তাত লিখিব লাগিব he likes to sit and paint landscapes next question number C2 what is meant by the word profession what is meant by the word profession যেটো word আছে এটোৰ কি মিনিং কৰে হেতু খুদিছে তাকে কমেন্ট কৰাচোন ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব কিমান পৰিছা নিজকে টেষ্ট কৰা কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুকেইটা প্ৰশ্ন তোমালোকৰ এইবাৰ পৰীক্ষাত কমন আহিব ঠিক আছে গতি কমেন্ট কৰা তোমালোকে আনসাৰটো কি হ'ব তোমালোকে এনে ধৰণে লিখিব পাৰা the profession is a part of the job at which someone works and for which they have had training ঠিক আছে next question to চোৱা question number D what did the boys do after the feast
হোৱাট ডিড দ্য বইজ ডু, ল'ৰাকেইজনে কি কৰিছিল আফটাৰ দ্য ফিষ্ট? কি হ'ব কাৰেক্ট এনচাৰ? কাৰেক্ট এনচাৰটো হ'ব তোমালোকে এনেধৰণে লিখিবা, অৰ্থাৎ ইয়াৰ অসমীয়াটো হৈছে হোৱাট ডিড দ্য বইজ ডু আফটাৰ দ্য ফিষ্ট, মানে হৈছে যেতিয়া ইয়াতে উৰুকাৰ নিশা ভোজ ভাত খাইছিল, হয়নে? খোৱাৰ পিছত সেই ল'ৰাবোৰে কি কৰিছিল? তোমালোকে লিখিব পাৰা আফটাৰ দ্য ফিষ্ট দ্য বইজ ৱেণ্ট টু শান্তিৰামছ হাউচ ফৰ দ্য পিক আপ ভিলেজ। গতিকে ভোজ ভাত খোৱাৰ পিছত যেতিয়া মানুহখিনি শুবলৈ গৈছিল তেতিয়া কি কৰিছিল? সিহঁতকেইটাই শান্তিৰামৰ ঘৰলৈ গৈছিল। শান্তিৰাম কোন আছিল? এজন ৰিটায়াৰ্ড আৰ্মি আছিলে, ঠিক আছে? তেওঁৰ ঘৰলৈ গৈছিল আৰু তেওঁৰ ঘৰৰ পৰাই কি কৰিছিলে? শাক পাচলিৰ বাগিচাৰ পৰা শাক পাচলি চুৰ কৰিবলৈ গৈছিল, ঠিক আছে? নেক্সট কুৱেশ্যন ই নম্বৰ, হোৱাট ইজ কেমেৰা অবস্কিউৰা? একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, এইবাৰ পৰীক্ষাত বহুকেইখন ডিষ্ট্ৰিক্টত আহিব এই কুৱেশ্যনটো, তোমালোকে নোট কৰি ল'বা। হোৱাট ইজ কেমেৰা অবস্কিউৰা, ঠিক আছে? যদিহে জানা কমেণ্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। কিমান পৰিছা নিজকে টেষ্ট কৰা তোমালোকে ইয়াৰে কাৰেক্ট এনচাৰটো, ঠিক আছে? তোমালোকে কুৱেশ্যন নম্বৰ ইৰ যিটো আনচাৰ তোমালোকে এইটো এনেধৰণে লিখিব পাৰা যে কেমেৰা অবস্কিউৰা ইজ এ বক্স উইথ এ স্মল হোল ডেট লেটছ থ্ৰু ইট এণ্ড শ্ব'জ এন ইমেজ অন এন অপজিট ছাৰ্ফেচ, ঠিক আছে? নেক্সট চোৱা কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি দিছে চোৱা, মেটছ দ্য ফলোয়িং, মিলাবলৈ দিছে এইখিনি, ঠিক আছে? মেটছ দ্য ফলোয়িং এইখিনি মিলাব দিছে, গতিকে চেষ্টা কৰাচোন কোনখিনিৰ লগত কোনটো মিলিব। প্ৰথমতে কি দিছে চোৱা, আকবৰ দিছে, তাৰপিছত চলিম, তাৰপিছত বীৰবল, তাৰপিছত দিছে দ্য য়ং প্ৰিন্স। গতিকে এইটো কোনটোৰ লগত মিলিব? কমেণ্ট কৰাচোন তোমালোকে কোনটোৰ লগত কোনটো মিলিব, কমেণ্ট কৰা। কিমান পৰিছা নিজকে টেষ্ট কৰা তোমালোকে, তেতিয়াহে তোমালোকে পৰীক্ষাত পাৰিবা। আকবৰ কোন আছিলে? আকবৰ ৱাজ দ্য কি হ'ব? এম্পায়াৰৰ আছিলে আকবৰ। চলিম কোন আছিলে? চলিম আকবৰৰ পুতেক আছিলে, গতিকে হ'ব চলিম ৱাজ আকবৰছ চন। মই অলপ ভালদৰে দিছোঁ, চলিম ৱাজ আকবৰছ চন, আকবৰৰ পুতেক আছিলে চলিম, ঠিক আছে? বীৰবল কোন আছিলে? বীৰবল ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ আকবৰ, আকবৰৰ ৰাজসভাৰ এজন মিনিষ্টাৰ আছিলে, মন্ত্ৰী আছিলে, ঠিক আছে? দ্য য়ং প্ৰিন্স কোন আছিলে? দ্য য়ং প্ৰিন্স ৱাজ চলিমছ চন, চলিমৰ পুতেকজন আছিলে য়ং প্ৰিন্স, দ্য য়ং প্ৰিন্স, ঠিক আছে? এনেধৰণে মিলাব লাগিব, আশা কৰিছোঁ পাৰিবা তোমালোকে। নেক্সট চাবা তোমালোকে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটো আছিল ফিল ইন দ্য ব্লেংকছ, অলপ ৰ'বা তোমালোকে লিখিবা এনেধৰণে যে কুৱেশ্যনটো দিছিল ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ, ঠিক আছে? এপ্ৰপ্ৰিয়েট ৱৰ্ড ইউজ কৰি খালী ঠাইখিনি পূৰণ কৰিবলৈ দিছে। গতিকে কি হ'ব কমেণ্ট কৰাচোন। প্ৰথমটো কি দিছে চোৱা, এ পাৰ্চন হু ৰিপেয়াৰ শ্বুজ, এজন মানুহ যিয়ে শ্বুজ আৰু জোতা আদিবোৰ কি কৰে? ৰিপেয়াৰ কৰে। তেওঁক কি বুলি কোৱা হয়? কবলাৰ বুলি কোৱা হয়। মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা, COBB, ঠিক আছে? নেক্সট লিখিবা LER, আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইবাৰ পৰীক্ষাৰ কাৰণে, মিছ নকৰিবা তোমালোকে, এইটো লিখি ল'বা ধুনীয়াকৈ। বি নম্বৰটো আছিল এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপ, এজন মানুহ যিয়ে ৱাটাৰ পাইপ ৰিপেয়াৰ কৰে, তেওঁক কি বুলি কোৱা হয়? এইটো ৱাটাৰ পাইপ ৰিপেয়াৰ কৰে বুলি কৈছে, গতিকে এইটো ক'ব প্লাম্বাৰ, ঠিক আছে? এইটো কি লিখিব লাগিব? প্লাম্বাৰ, PLUMBER, প্লাম্বাৰ। নেক্সট এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিক, এজন মানুহ যিয়ে মেজিক ট্ৰিকবিলাক কৰিব পাৰে, অৰ্থাৎ যেনেকুৱা যাদুকৰ, ঠিক আছে? যি মেজিক দেখায় আমাক, হয়নে? গতিকে এইটো কি হ'ব? মেজিচিয়ান বুলি কওঁ আমি তেওঁক, লিখিবা MAGICIAN, মেজিচিয়ান। নেক্সট ডি নম্বৰ কুৱেশ্যনটো, এ পাৰ্চন হু টেক কেয়াৰ অফ গাৰ্ডেন, এজন মানুহ যিয়ে গাৰ্ডেনৰ কি কৰে? টেক কেয়াৰ কৰে, অৰ্থাৎ যত্ন লয়, গাৰ্ডেনৰ বাগিচাৰ যিয়ে যত্ন লয়, তেওঁক কি বুলি কোৱা হয়? গাৰ্ডেনাৰ, ঠিক আছে? লিখিবা GARDENER, গাৰ্ডেনাৰ। আশা কৰিছোঁ পাৰিবা তোমালোকে। যদি বুজি পালা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰা, লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি তোমালোকে জনোৱা, লগতে নিজে পঢ়া যিখন স্কুল সেইখনৰো কমেণ্ট কৰিবা, ঠিক আছে? আৰু যদি তোমালোক কুৱেশ্যন পেপাৰবোৰ লাগে, আমাৰ যিটো এপ আছে এপটো ডাউনলোড কৰি ল'বা। এপত কুৱেশ্যন পেপাৰসমূহ তোমালোকে একেবাৰে ফ্ৰীত পাবা, কোনো ধৰণৰ পইচা তাত পে' কৰিব নালাগে। প্ৰত্যেকটো ক্লাছৰ কুৱেশ্যন পেপাৰ তোমালোকৰ এটা ফ্ৰীত দি থোৱা আছে উইথ আনচাৰ, ঠিক আছে? নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6। Why did ধুনু start doing odd jobs around the village? কিয় কাৰণে অড জববোৰ কৰিবলৈ ধৰিছিলে ধুনুৱে, ঠিক আছে? গাঁওখনত
নেক্সট হোৱাই ডিড দ্য বয়েজ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন ল'ৰাকেইজনে সেই ৰাতি যে চুৰ কৰিবলৈ গৈছিল বাগিচাখনৰ পৰা কিহৰ কাৰণে দৌৰিছিল কাৰণ তাত কোন লুকাই আছিলে শান্তিৰাম লুকাই আছিলে হয়নে নেক্সট হোৱাট ইজ ফিলেটেলি ফিলেটেলি কি হয় সুধিছে হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলেটেলি যদি তুমি ফিলেটেলি তোমাৰ হবি হিচাপত লোৱা তেতিয়াহ'লে তুমি কেনেকুৱা ধৰণৰ ডিফিকাল্টি ফেচ কৰিবা তোমালোকে ঠিক আছে তোমাৰ কি প্ৰব্লেম হ'ব সেইটো সুধিছে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 9 লগতে তোমালোক ক'ব বিচাৰিছোঁ যে দীঘল প্ৰশ্নকেইটাৰ উত্তৰ আমি এপত আপলোড কৰি দিম কাৰণ ইয়াত তোমালোক লিখি থাকিবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব গতিকে তোমালোকে এপটো ডাউনলোড কৰি ল'বলৈ একেবাৰে নাপাহৰিবা নেক্সট চোৱা ৰাইট দ্য ডেটছ ৰিলেটেড টু এন ফ্ৰেংকছ লাইফ কি কৈছে চোৱা ৰাইট দ্য ডেটছ ৰিলেটেড টু এন ফ্ৰেংকছ লাইফ এন ফ্ৰেংকৰ জীৱনৰ সৈতে জড়িত কেইটামান ডেট লিখিবলৈ দিছে যেনে আমাক সুধিছিল ডেট অফ বাৰ্থ কি সুধিছে তোমালোকে মন কৰা ডেট অফ বাৰ্থ সুধিছে অৰ্থাৎ জন্মৰ যিটো তাৰিখ সেয়া সুধিছে ডেট অফ বাৰ্থ কিমান হ'ব ডেট অফ বাৰ্থ আছিলে জুন 12 ঠিক আছে এনেদৰে লিখিবা জুন 12 12 জুন আছিলে চনটো লিখিবা 1929 অৰ্থাৎ 1929 চনৰ জুন মাহৰ 12 তাৰিখে তেওঁৰ জন্ম হৈছিল ঠিক আছে এইটো ডেটটো হ'লে হ'ব 1929 তলত লিখিলে হ'ব ডেট অফ বাৰ্থ হ'ব জুন 12 ঠিক আছে ইয়াৰ অফ বাৰ্থ সুধিছে বছৰটো যিহেতু সুধিছে এইটো হ'ব 1929 তলত লিখিব লাগিব এইটো হ'ব আগৰিছো বুজি পাইছা তোমালোকে 1929 চন নেক্সট সুধিছে 3 নম্বৰ ডেট অফ ষ্টাৰ্ট অফ ৰাইটিং হাৰ ডায়েৰী তাই ডায়েৰী লিখা কেতিয়া আৰম্ভ কৰিছিলে গতিকে এইটো হ'ব জুলাই 6 1942 ঠিক আছে তোমালোকে এনেদৰে লিখিব পাৰা 1942 চনৰ জুলাই মাহৰ 6 তাৰিখৰ পৰা তেওঁ শ্বৰ্ট ডায়েৰী লিখিবলৈ আৰম্ভণি কৰিছিলে নেক্সট কুৱেশ্যন আছিল হোৱাট ইজ ইয়ৰ হবি তোমাৰ হবিটো কি সুধিছে ঠিক আছে তোমাৰ হবি কি হয় তুমি সেই হিচাপত আনসাৰটো লিখিব লাগিব নেক্সট সুধিছে ৰাইট 3 সেন্টেন্সেছ এবাউট ইয়ৰ হবি গতিকে তোমাৰ হবিটোৰ বিষয়ে 3টা বাক্য লিখিবলৈ কৈছে গতিকে হোৱাট ইজ ইয়ৰ হবি সুধিলে কি হ'ব মই তোমালোক হবি কোনবোৰ সেইবোৰ কৈ দিছোঁ ঠিক আছে যেনে ধৰা তোমাৰ এক্সাম্পল হিচাপত মই ক'লোঁ তোমালোকক যে ৰিডিং হৈছে তোমাৰ হবি ঠিক আছে ৰিডিং ধৰা তোমাৰ হবি গতিকে লিখিব লাগিব মাই হবি ইজ ৰিডিং বুকছ কিতাপ পঢ়াটো মোৰ হবি এতিয়া আমাক সুধিছে যে ৰাইট 3 সেন্টেন্সেছ এবাউট ইয়ৰ হবি তোমাৰ হবিটোৰ বিষয়ে 3টা বাক্য লিখিব দিছে 3 সেন্টেন্স মই বাক্যকেইটা কৈ দিছোঁ তোমালোকে লিখি ল'বা হ'ব তোমালোকে ফাৰ্ষ্ট সেন্টেন্সটো লিখিবা ইট ইজ ৰিলেক্সিং এক্টিভিটি ডেট হেল্পছ মি লাৰ্ণ নিউ থিংছ এণ্ড এক্সপ্ল'ৰ ডিফাৰেণ্ট ৱৰ্ল্ডছ ঠিক আছে ইট ইজ এ ৰিলেক্সিং এক্টিভিটি অৰ্থাৎ মানে মই কিতাপ পঢ়ি মোক কি হয় ৰিলেক্স ফিল কৰোঁ ঠিক আছে ডেট হেল্প যে হেল্প কৰে মি লাৰ্ণ নিউ থিংছ মোক নতুন নতুন বস্তু শিকাত এণ্ড এক্সপ্ল'ৰ ডিফাৰেণ্ট ৱৰ্ল্ডছ আৰু বেলেগ ৱৰ্ল্ড এক্সপ্ল'ৰ কৰাত অৰ্থাৎ বেলেগ দেশৰ বিষয়ে জনাত বা বেলেগ দেশৰ বিষয়ে বা নজনা কথা জনাত মোক সহায় কৰে লগতে আন এটা সেন্টেন্স লিখিব পাৰা তোমালোকে আই ট্ৰাই টু ৰিড ফৰ এটলিষ্ট 1 hour এভৰি ডে ইয়াত কৈছে যে আই ট্ৰাই টু ৰিড ফৰ এটলিষ্ট 1 hour এভৰি ডে অৰ্থাৎ মই চেষ্টা কৰোঁ 1 ঘণ্টা প্ৰতিদিনে পঢ়িবৰ কাৰণে ঠিক আছে অৰ্থাৎ ইয়াতে কি কৈছে তোমালোকৰ কিতাপত ধৰা যিখিনি মেইন টেক্সট বুক আছে সেইখিনিতো পঢ়িবই লাগিব ঠিক আছে ইয়াৰ উপৰিও আৰু 1 ঘণ্টা বেছিকৈ পঢ়াৰ কথা ইয়াতে কোৱা হৈছে ঠিক আছে নেক্সট এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 11 কুৱেশ্যনটো চোৱাচোন কি দিছে ইয়াতে দিছিল চুজ দ্য এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰটো চুজ কৰিবলৈ দিছে বিচাৰি উলিয়াবলৈ দিছে গতিকে চেষ্টা কৰাচোন এই নম্বৰ দিছে চোৱা দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য জাগ ইয়াতে সাম আছে এনি আছে আৰু মেনি আছে কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন কাৰেক্ট আনসাৰ কি হ'ব দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য জাগ ইয়াতে সাম আছে এনি আছে আৰু মেনি আছে ঠিক আছে ইয়াতে কি হ'ব সাম হ'ব দেয়াৰ ইজ সাম ৱাটাৰ ইন দ্য জাগ ইয়াতে সাম হ'ব SOME অৰ্থাৎ অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব নেক্সট বি নম্বৰ হি ইজ ডেছ এ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ইয়াতে কি হ'ব সুধিছে ইয়াতে অপশ্যন কি দিছে চোৱা এ এন আৰু দা দিয়া আছে গতিকে কি হ'ব ইয়াতে হ'ব এন হি ইজ এন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ঠিক আছে
কিহৰ কাৰণে কাৰণ ইয়াতে ই আছে ই থাকিলে কি হয় এ ই আই ও ইউ ভাৱেল থাকিলে এন হয় নেক্সট চোৱা সি নম্বৰটো হি লেফট ডেছ আৱাৰ এগো ইয়াতে আছে এ এন আৰু দা ইয়াতে কি হ'ব ইয়াতে হ'ব ইয়াতে চোৱা এইচটো আমাৰ চাইলেণ্ট থাকে হয়নে এইচটো কি আছে এইচ হৈছে চাইলেণ্ট গতিকে এইচটো নাথাকিলে আৱাৰ হ'লে অ' এ ই আই অ' ইউ ভাৱেল হ'ল গতিকে ইয়াতো হ'ব এন ইয়াতেও এন হৈ গ'ল নেক্সট ডি নম্বৰটো কি দিছে চোৱা ডি নম্বৰ দিছিল ডেছ অফ দ্য বইজ ৱাজ গিভন এ প্ৰাইজ ইয়াতে ইটছ এভৰি আৰু মাছ আছে ইয়াতে হ'ব ইটছ ঠিক আছে ইটছ অফ দ্য বইজ ইয়াতে কি লিখিব লাগিব ইটছ ইটছ অফ দ্য বইজ ৱাজ গিভন এ প্ৰাইজ কুৱেশ্যন নম্বৰ 12 চেঞ্জ দ্য নাম্বাৰ এনি ফ'ৰ নাম্বাৰ চেঞ্জ কৰিবলৈ দিছিল যিকোনো চাৰিটা গতিকে চেষ্টা কৰাচোন নাম্বাৰ চেঞ্জ কৰিবৰ কাৰণে যিকোনো চাৰিটা দিছে আমাক চেষ্টা কৰা তোমালোকে কি হ'ব আৰু যদি পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা কিমান পৰিছা নিজকে টেষ্ট কৰা কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰ পৰীক্ষাতে আহিব গতিকে যিহেতু নাম্বাৰ চেঞ্জ কৰিব দিছে আমি লিখিব পাৰোঁ কাৰটো কি হ'ব কাৰটো হ'ব কাৰ্ছ মই ছাইডত লিখি দিছোঁ কাৰটো হ'ল কাৰ্ছ ঠিক আছে তাৰপিছত জু হ'ব এছ লগাই দিলে হ'ল ZOOS ঠিক আছে নেক্সট চিপটো কোনো চেঞ্জ নহয় ঠিক আছে ইয়াৰে কোনো চেঞ্জ নহয় চিপটো চিপে হ'ব SHEEP নেক্সট আছে মেনটো হ'ব এইটো ছিংগুলাৰ ফৰ্মত আহি যাব MAN ইৰেগুলাৰ যিহেতু MAN লিখিলে হ'ল ঠিক আছে নেক্সট আছে লিফটো হ'ব লিভছ LEAVES নেক্সট আছে গ্লাছটো কি হ'ব গ্লাছেছ হ'ব GLASSES ঠিক আছে এইটো হ'ব আনচাৰ আশা কৰিছোঁ বুজি পালা নেক্সট হোৱা তোমালোকে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটো কি দিছে মন কৰাচোন কুৱেশ্যনটো দিছিল যে ৰাইট অপজিট ৱাৰ্ডছ এনি ফ'ৰ যিকোনো চাৰিটাৰ আমাক কি কৈছে অপজিট ৱাৰ্ড লিখিব দিছে অপজিট ৱাৰ্ড মানে কি হয় বিপৰীত শব্দ হয়নে যিকোনো চাৰিটাৰ কি কৈছে আমাক বিপৰীত শব্দ লিখিবলৈ কৈছে যেনে অসমীয়াত অখোৱা চাপৰ হয়নে ঠিক তেনেকৈ ইয়াতেও যিহেতু আমাক কৈছে বিপৰীত শব্দ লিখিবলৈ তাতে কি হ'ব কমেণ্ট কৰাচোন বিপৰীত শব্দ তলটো কি হ'ব কমেণ্ট কৰা অল্ড কি হ'ব কমেণ্ট কৰা তেতিয়াহে তোমালোকে পৰীক্ষাটো পাৰিবা পৰীক্ষাত যে কেৱল এইকেইটাই আহিব তেনেকুৱাটো নহয় হয়নে অপজিট ৱাৰ্ড তোমালোক যিকোনো লিখিবলৈ দিব পাৰে গতিকে তলটো কি হ'ব তল কমেণ্ট কৰা তলটো কি হ'ব অপজিট ৱাৰ্ড মই তোমালোক লিখি দিছোঁ তোমালোকে এনেধৰণে লিখিব পাৰিবা তলটো হ'ব শ্বৰ্ট ঠিক আছে ওখ চাপৰ নেক্সট হোৱা অল্ডটো কি হ'ব কমেণ্ট কৰাচোন অল্ডটো যদিহে আমি অপজিট ৱাৰ্ড লিখিব লাগে অল্ডৰ তেতিয়াহ'লে কি হ'ব অল্ডটো হ'ব নিউ অল্ড মানে পুৰণি নিউ মানে হৈছে নতুন ঠিক আছে ৰিচটো কি হ'ব প'ৰ হ'ব POOR মানে ৰিচ মানে ধনী প'ৰ মানে দুখীয়া অপেনটো কি হ'ব অপেনটো হ'ব ক্ল'জ ঠিক আছে গতিকে লিখিব পাৰে এনেধৰণে অপেন ক্ল'জড লিখিবা ইডিত লিখিবা CLOSED ক্ল'জড তাৰপিছত আছে পাষ্টটো কি হ'ব কমেণ্ট কৰা পাষ্ট মানে হৈছে অতীত গতিকে ফিউচাৰ হ'ব কাৰণ ফিউচাৰ মানে হৈছে ভৱিষ্যত অডটো কি হ'ব কমেণ্ট কৰা অডৰ অপজিট ৱাৰ্ড হ'ব ইভেন EVEN ঠিক আছে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 14 কুৱেশ্যনটোত কি দিছে মন কৰা ইয়াতে দিছিল ৰাইট দ্য পাষ্ট ফৰ্ম অফ দ্য ভাৰ্বছ কি দিছে মন কৰা ৰাইট দ্য পাষ্ট ফৰ্ম অফ দ্য ভাৰ্বছ গতিকে
প্ৰথমটো কি দিছে চোৱা প্ৰথমটো দিছে আমাক গো ঠিক আছে গোৰ পাষ্ট ফৰ্মটো কি হ'ব কমেন্ট কৰাচোন go to হ'ব went ঠিক আছে go লিখিব লাগিব went মই সাইডত লিখি দিছো তাৰ পিছত কি আছে চোৱা meet দিয়া আছে meet টো কি হ'ব meet টো হ'ব met met next কি দিছে চোৱা give দিছে give টো কি হ'ব give টো হ'ব gave gave হ'ব gave next চোৱা fly দিছে fly কি হ'ব fly টো হ'ব flew F L E W ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 15 কোৱেশ্চনটোত কি দিছে চোৱা কোৱেশ্চনটোত আমাক দিছিল ৰাইট অপোজিট জেন্ডাৰ ঠিক আছে ৰাইট কি দিছে অপোজিট জেন্ডাৰ প্ৰথমটো কি দিছে চোৱা হৰ্স হৰ্সৰ অপোজিট জেন্ডাৰ কি হ'ব হৰ্সৰ অপোজিট জেন্ডাৰ কি হ'ব অপোজিট জেন্ডাৰ মানে বিপৰীত লিংগ কি হ'ব ফিমেল হৰ্স হ'ব অৰ্থাৎ ফিমেল হৰ্স কোৱা হয় MARE বুলি ঠিক আছে হৰ্সটো হ'ব এইটো পিকক পিককটো কি হ'ব কমেন্ট কৰাচোন পিককটোৰ অপোজিট জেন্ডাৰ কি হ'ব পিকক হ'ব পিহেন PEAHEN ঠিক আছে নেক্সট আছে ব্ৰাদাৰ ব্ৰাদাৰৰ অপোজিট জেন্ডাৰ কি হ'ব নিশ্চয় জানা এইটো ব্ৰাদাৰটো হ'ব সিস্টাৰ হয়নে ব্ৰাদাৰ সিস্টাৰ বয় বয়ৰ অপোজিট জেন্ডাৰ একেবাৰে ইজি আহিছিল হয়নে বয়ৰ অপোজিট জেন্ডাৰ কি হ'ব গাৰ্ল ছোৱালী বয় মানে ল'ৰা গাৰ্ল মানে ছোৱালী ঠিক আছে নেক্সট তোমালোকে বাকি কেইটা চাবা আশা কৰিছো ভিডিওটো চাই উপকৃত হ'লা যদি উপকৃত হৈছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিবা সম্পূৰ্ণ উত্তৰখিনি আৰু বাকি যিকেইটা প্ৰশ্নৰ উত্তৰ ৰৈ গ'ল আমাৰ এপত দি থৈ দিম তোমালোকে তাৰ পৰা চাই ল'বলৈ নাপাহৰিবা এতিয়া ডেসক্ৰিপশনত দিয়া লিংকত ক্লিক কৰা আৰু এপটো ডাউনলোড কৰা লগতে কমেন্ট কৰা ভিডিওটো চাই কেনে পালা যদি বুজি পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰা